আজি আমি গোৱালপাৰা জিলাৰ সদস্য সংখ্যা লোকসকল সময় আনিছোঁ CPIM, AIUDF, CPI, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আদি কৰি বিভিন্ন দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক দলৰ আমি একত্ৰিতভাৱে যোৱাকালি আমাৰ এখন সভা অনুষ্ঠিত হৈছিল CPM অফিচত আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ এটা কাৰ্যসূচী আমাৰ লোৱা কথা আছিল কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমি কাৰ্যসূচীটো আমি স্থগিত ৰাখিছোঁ আৰু আমাৰ যিখন মেমৰেণ্ডাম আছিল স্মাৰকপত্ৰ আমি আজি স্মাৰকপত্ৰ আমি জিলা আয়ুক্তক দাখিল কৰিছোঁ। আপোনালোকৰ নিশ্চয় অৱগত যে যোৱাকালি কৃষ্ণাইত যি অনাকাংক্ষিত ঘটনা হ'ল এই ঘটনাক আমি প্ৰতিটো দল সংগঠনে একেমুখে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এই ধৰণৰ ঘটনা বাৰবাৰ সংঘটিত হোৱাটো সঁচাকৈ দুখৰ বিষয়, কাৰণ যি সময়ত হাছিলা পৰা আদি কৰি বা আমাৰ পাইকানৰ বেতবাৰী বিদ্যাবাৰ উচ্ছেদ হৈছিল, উচ্ছেদৰ সময়ত ইমান ধুনীয়া ধুনীয়া পকী ঘৰ ভাঙি দিছিল কিন্তু এই ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা নাই। কিন্তু যোৱা কিছুদিনৰ পৰা যি ধৰণৰ আমি দেখা পাই আহিছোঁ যে গোৱালপাৰা জিলা যি বন বিভাগ তেওঁলোকে বেতবাৰী আৰু বিদ্যাপাৰা অঞ্চলৰ ৰাইজক যিধৰণে সদায় ৰাতিপুৱা গৈ তেওঁলোকক ঠাই দিয়াৰ কাৰণে দিনে নিশাই তেওঁলোকক যিধৰণে বাধ্য কৰাইছিল, যিধৰণে তেওঁলোকক অনাকাংক্ষিতভাৱে তেওঁলোকক হাৰাশাস্তি কৰা হৈছিল, আমি হ'ব তাৰে পৰিপ্ৰেক্ষিতত হয়তো যোৱাকালি ঘটনা সংঘটিত হোৱাৰ এটা আমি সম্ভাৱনা দেখা পাই আহিছোঁ। আৰু বিশেষকৈ যিহেতু তেওঁলোকক ত্ৰিপালবিলাক টানি ছিঙি দিয়া কিছুদিন আগতে আপোনালোক নিশ্চয় অৱগত। ইয়াৰ লগতে যোৱাকালি তেওঁলোকৰ যি ৰাইজে যি খাদ্য বিতৰণ কৰিছিল, এই খাদ্য অনা নিয়া কৰা যি ৰাস্তা, এই ৰাস্তাসমূহ যিহেতু JCBৰে কাটি দিয়া হ'ল, তাৰ কাৰণে হয়তো তেওঁলোকে ক্ষোভিত হৈছে বা পুলিচৰ লাঠিচালনা কৰাৰ কথা কৈছে পুলিচ চালনা কৰিছে, ফলত কেইবাগৰাকী পুলিচৰ গুলীত আহত হয়, পুলিচো আহত হৈছে আৰু ৰাইজৰ মানুহ বহুত আহত হৈছিল। আৰু তাৰে এজন নিহত হৈছে মানে নিশ্চয় অৱগত যে চৌকাত হুছেইন তেওঁ থিতাতে নিহত হয় আৰু লগতে দুগৰাকী গুলীবিদ্ধ হয় আমিৰ হামজা আৰু কুচুমুদ্দিন আলী তেওঁলোকে গুৱাহাটী জিমচেইচৰ পেটে চিকিৎসাধীন হৈ আছে। আৰু ইয়াৰ লগতে আকাশ আলী, জাহিদুল ইছলাম, হাছিনুল আলী আৰু আব্দুল ৰহিম নামৰ কেইবাগৰাকী এতিয়াও চিকিৎসাধীন গোৱালপাৰাত হৈ আছে, তেওঁলোকে আহত হৈছে। গতিকে আমি যোৱাকালি ঘটনাক গৰিহণা দিয়াৰ লগতে দুখ প্ৰকাশ কৰিছোঁ। যিজন নিহত হ'ল তেখেতক আমি তেখেতৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ, লগতে পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল আহত হ'ল তেওঁলোকৰ আমি আহত কামনা কৰিছোঁ। লগতে আমি আজি যি মেমৰেণ্ডাম দিছিলোঁ, আমাৰ যি চাৰিদফীয়া মেমৰেণ্ডাম আমাৰ আছিল, ইয়াৰে প্ৰথমটো হৈছে দাবী হ'ল আমাৰ যে এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে চৰকাৰে, ঘোষণা কৰি কোন দোষী হয় দোষীক প্ৰাপ্ত কৰি উপযুক্ত শাস্তি পালন কৰিব লাগে। আৰু আমি বিশেষকৈ দেখা পাইছোঁ যে DFO মহোদয়ক আমি যিহেতু বাৰম্বাৰ জনাইছিলোঁ যে মানুহখিনি বস্তু নিদিবলৈ, DFO মহোদয়ে বাৰম্বাৰ যিহেতু মানুহখিনিক তাতে হাৰাশাস্তি কৰিছিল, তেওঁলোকক বৰষুণৰ সময়ত ত্ৰিপাল ছিঙি দিয়া হৈছিল, তেওঁলোকক যোৱাকালি ৰাস্তা কাটি দিয়া হ'ল, এই ধৰণে হাৰাশাস্তি কৰাটো এটা কিন্তু আমি DFO মহোদয় যে এই ক্ষেত্ৰত ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আমি নুই কৰিব নোৱাৰিম। গতিকে DFOক এই ক্ষেত্ৰত তদন্ত আওতা আনিব লাগে। জিলা প্ৰশাসনৰ যিসকল উচ্চ পৰ্যায়ৰ বিষয়া তাতে কৰ্মৰত আছিল সেই অঞ্চলৰ বিষয়াসকলক যেনেকৈ জগদীশ বৰ্মন ফৰেষ্টাৰ 1 তেখেতকো এই তদন্ত আওতা আনিব লাগে। আৰু লগতে আমাৰ দাবী হৈছে যে তদন্ত ৰাজ্যখনত ঘোষণা কৰাৰ পিছতে যিগৰাকী ব্যক্তি মৃত্যু হ'ল চৌকাজনে তেখেতৰ পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণ দিয়াৰ আমি দাবী জনাইছোঁ। লগতে আহতসকলক 5 লাখ টকা ক্ষতিপূৰণ দিয়াৰ আমি চৰকাৰৰ দাবী জনাইছোঁ। লগতে পুনৰ সংস্থাপন নোহোৱালৈকে নকৰাকৈ যাতে গোৱালপাৰা কোনো উচ্ছেদ নহয় তাৰ কাৰণে আমি চৰকাৰক কথা দিয়াৰ কথা আহ্বান জনাইছোঁ। আৰু বহু লোকক আমি খবৰ পাইছোঁ যে তেওঁলোকক মাৰি পিটি সেই অঞ্চলৰ পৰা খেদি দিয়া হ'ল। গতিকে সেই মানুহখিনি হয়তো নিশ্চিতভাৱে এতিয়া এটা বিশেষ এটা পৰিৱেশত তেওঁলোকে থাকিবলগীয়া হৈছে। গতিকে মানুহখিনি ক'ত আছে বিচাৰ খোচৰ কৰি আনি তেওঁলোকে এটা অস্থায়ীভাৱে যাতে ক'ৰবাত এটা চৰকাৰৰ ফালৰ পৰা যাতে অস্থায়ীভাৱে এটা শিবিৰ বনাই তেওঁলোকক যাতে বৰ্তমান খাদ্য আৰু থকাৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে উচ্ছেদিত লোকসকলক চৰকাৰে যাতে নিয়ম অনুসৰি সম্পৰ্কে অস্থায়ী শিবিৰ দিয়ে তাৰ কাৰণে দাবী কৰিছোঁ। লগতে পুনৰ সংস্থাপন নকৰাকৈ যাতে কোনো ধৰণৰ উচ্ছেদ নহয় এইকেইটা আমাৰ আজি দাবী আছিল। গতিকে আজি যি আমাৰ মেমৰেণ্ডাম আমি জিলা আয়ুক্ত মহোদয়ক আপোনালোকক যাতে অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ দাবীখিনি মানি লয়, কাৰণ আমি দল সংগঠন আজি একত্ৰিত হৈছোঁ গোৱালপাৰাত যাতে এই ধৰণৰ অপ্ৰীতিকৰ ঘটনাবোৰ নঘটে তাৰ কাৰণে যাতে চকা দৃষ্টি ৰাখে আৰু লগতে যাতে কোনো ধৰণৰ এখন ব্যক্তি যাতে বিনা দোষত যাতে হাৰাশাস্তি কৰা নহয়, কাৰণ বিনা দোষী মানুহ বহুত আছে যাতে তেওঁলোকক যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে আমি আবেদন জনাইছোঁ। আৰু লগত আমাৰ বিভিন্ন দল সংগঠনৰ বিষয়বিলাক উপস্থিত তেওঁলোকক মই আমি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱাক আমি এইটো নিবিচাৰোঁ। সেইকাৰণে আমি সকলোবিলাক দল সংগঠনে আজি ঐক্যবদ্ধ হৈছোঁ। আমি শান্তিপূৰ্ণভাৱে আমি আমাৰ দাবীবিলাক উত্থাপন কৰিছোঁ। যদি আমাৰ এই দাবীবিলাক যদি প্ৰশাসন বা চৰকাৰে যদি নামানে তেতিয়াহ'লে আগন্তুক দিনত আমি সকলো দলবিলাকে বিজেপি বিৰোধী যিখিনি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দলবিলাক আছে আমি ঐক্যবদ্ধ হৈ কিন্তু বৃহৎ এটা আন্দোলনৰ আমি কাৰ্যসূচী
কাৰ্যসূচী আমি লওঁ। যিয়ে দুখী নাই কৰি যিয়ে দুখী চৰকাৰী হ'ব পাৰে বেচৰকাৰী কাম হ'ব পাৰে তেওঁলোকে যদি ব্যৱস্থা গ্ৰহণ কৰে আৰু সকলো প্ৰকাৰৰ উচ্ছেদ আপোনালোকে এতিয়া বন্ধ কৰি দিব। গতিকে এইটো আমি দাবী জনাইছোঁ। তেতিয়া তেওঁ কৈছে যে চৰক আপোনালোকে সংস্থাপন দিয়াৰ এটা কথা নাজানো কিয় নাজানো সেইটো ব্যৱস্থা কৰিব পাৰে। যিটো চৰত দিব ভাঙি থাকিব আৰু যাব ভাঙব সেইটো কথা নহয়। তেতিয়া তেওঁ কৈছে যে এনেকুৱা চৰত যিখিনি মাটি আপোনাৰ ওলাই আছে আপোনাৰ উত্তৰে তাত মোটামুটি যদি আপোনাৰ কাৰখানাৰ পৰা বা ডেগৰৰ পৰা যদি আপোনাৰ অটোলৈকে যদি দিয়ে প্ৰায় 2000 মাটি ওলাব সেইবিলাক তাৰে হেৰি কৈছে সেই মানুহবিলাকো কাট গৈছে। গতিকে সেই মানুহবিলাক সংস্থাপন কৰিব কিন্তু আপোনালোকে এই ধৰণৰ মানুহবিলাক উল্টা চাবা এইটো কিন্তু আপুনি এতিয়াও জনাইছে।